মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ক্লাছ টিউটৰ ইউটিউব চেনেলত তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 4 অৰ্থাৎ চতুৰ্থ শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়টোৰ পাঠ নম্বৰ 4 মানে অধ্যায় 4 অসমৰ প্ৰাকৃতিক সম্পদ এইটো পাঠৰ প্ৰশ্নোত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে আলোচনা কৰিছোঁ। যদি ভিডিঅ'টো তোমালোকৰ ভাল লাগে লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু কমেণ্ট বক্সত নিজৰ নামটো লিখি দি যাবা, মোৰ ভাল লাগিব। এতিয়া তোমালোকৰ মেইন ভিডিঅ'লৈ যাওঁ আমি। তো এইটো প্ৰশ্নাৱলীৰ প্ৰথমটো প্ৰশ্ন উত্তৰ লিখা। তাৰে ক নম্বৰত আছে সম্পদ কাক বোলে? ইয়াৰ উত্তৰটো চাবা, মানুহে ব্যৱহাৰ কৰা বস্তুবোৰকে সম্পদ বোলে। একচুৱেলি হয়, যিবোৰ বস্তু আমাৰ দৈনন্দিন জীৱনত আমি ব্যৱহাৰ কৰোঁ সেইবোৰেই সম্পদ। খ নম্বৰত আছে প্ৰাকৃতিক সম্পদ কাক বোলে? ইয়াৰ প্ৰধান ভাগ কেইটা আৰু কি কি? উত্তৰটো হৈছে সাধাৰণতে আমি যিবোৰ সম্পদ প্ৰকৃতিৰ পৰা পাওঁ সেইবোৰ প্ৰাকৃতিক সম্পদ বোলে। মানে প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদসমূহ হৈছে প্ৰাকৃতিক সম্পদ। গ নম্বৰ হৈছে ঔষধি উদ্ভিদ কাক বোলে? উদাহৰণ দিয়া। উত্তৰটো হৈছে যিবোৰ উদ্ভিদৰ ৰোগ নিৰাময় কৰা গুণ থাকে সেইবোৰ উদ্ভিদক ঔষধি উদ্ভিদ বোলে। মানে যিবোৰ গছ গছনিৰ জৰিয়তে আমাৰ বেমাৰ আজাৰ দূৰ হয় বা শেষ হয় সেইবোৰ গছক ঔষধি উদ্ভিদ বোলে। খ নম্বৰত আছে বনাঞ্চল ধ্বংসৰ 3টা কাৰণ লিখা। উত্তৰটো হৈছে জনসংখ্যা বৃদ্ধিৰ লগে লগে বসবাসৰ বাবে মানুহে ঘৰ দুৱাৰ সাজিবলগীয়া হৈছে। ফলত ঘৰ সাজিবলৈ মানুহে হাবি বননি ধ্বংস কৰা দেখা গৈছে। এইটো বাবি হৈছে, এইটো বাবি নহয়, এইটো হাবি হ'ব। 2 নম্বৰত আছে আনকি মানুহে ঠাইৰ অভাৱত পাহাৰত ঘৰ সাজিবলগীয়া হৈছে। ফলত হাবি বননি ধ্বংস হৈছে। 3 নম্বৰ আছে চোৰাং চিকাৰী আৰু চোৰাংকাৰী কাৰবাৰীসকলে নিজে স্বাৰ্থসিদ্ধিৰ বাবে বনজ সম্পদৰ ওপৰত নানা লুণ্ঠন চলাই আহিছে। কাৰণ আমাৰ এনেকুৱা ধৰণৰ কিছুমান মানুহ আছে যিবোৰ অৰণ্যত থকা জীৱ জন্তু হওক উদ্ভিদ হওক কাটি ধ্বংস কৰি আছে, জীৱ জন্তু মাৰি ধ্বংস কৰি আছে, লুণ্ঠন কৰি আছে, যাৰ ফলত কি হয় প্ৰাকৃতিক সম্পদসমূহৰ বিধ্বংস হৈ আছে। 9 নম্বৰত আছে অসমত পোৱা খনিজ সম্পদবোৰ কি কি? মানে আমি অসমৰ খনিৰ পৰা কি কি সম্পদ পাওঁ? উত্তৰটো হৈছে খাৰুৱা তেল, কয়লা, প্ৰাকৃতিক গেছ আৰু চূণশিল। প্ৰথম আছে এছিয়া মহাদেশৰ প্ৰথমটো তেল শোধনাগাৰ ক'ত আৰু কোন চনত স্থাপন হৈছিল? এইটো চোৱা ডিগবৈত আৰু স্থাপন কৰিছিল 1901 চনত। এছিয়াৰ ভিতৰত প্ৰায় 50-60টা দেশ আছে। এই দেশসমূহৰ ভিতৰত ডিগবৈ মানে আমাৰ ভাৰতবৰ্ষৰ অসমত থকা ডিগবৈত প্ৰথমটো তেল শোধনাগাৰ স্থাপন কৰা হৈছিল আৰু এইটো হৈছিল 1901 চনত। দ্বিতীয় নম্বৰ অসমক কিয় পনীয়া সোণৰ ৰাজ্য বুলি কোৱা হয়? উত্তৰটো হৈছে অসম ৰাজ্যত প্ৰচুৰ পৰিমাণে খাৰুৱা তেল উৎপাদন কৰে বাবে ইয়াক পনীয়া সোণৰ ৰাজ্য বুলি কোৱা হয়। মানে অসমত অধিক পৰিমাণে খাৰুৱা তেল পোৱা যায়, যাৰ বাবে ইয়াক সোণৰ ৰাজ্য বুলি কৈছে, পনীয়া সোণৰ ৰাজ্য। 6 নম্বৰ কোনবিধ সম্পদক কলা হীৰা বুলি জনা যায়? উত্তৰটো হৈছে কয়লাক কলা হীৰা বুলি কয়। এইটো মনত ৰাখিব, কয়লা হ'ল কলা হীৰা। 6 নম্বৰ কৃষিজ সম্পদ কাক বোলে? উদাহৰণ লিখা। কৃষিৰ যোগেদি উৎপাদন হোৱা সম্পদসমূহ কৃষিজ সম্পদ বুলি কোৱা হয়। সাধাৰণতে মানে খেতি পথাৰত কাম কৰি বা কৃষি কাম কৰি যিবোৰ সম্পদ উৎপাদন কৰে সেইবোৰ সম্পদেই হৈছে কৃষিজ সম্পদ, যেনে ধান, মাহ, সৰিয়হ, আলু, শাক পাচলি আদি। 9 নম্বৰত আছে অসমত কৃষিৰ ক্ষেত্ৰত পিছ পৰি থকাৰ 2টা কাৰণ উল্লেখ কৰা। মানে কৃষি ক্ষেত্ৰত অসম পিছ পৰি থকা কাৰণ 3টা। উত্তৰটো হৈছে অসমৰ খেতিয়কসকলে খেতি পথাৰত প্ৰধানকৈ বছৰ মাত্ৰ দুবাৰহে খেতি কৰে। এইটো হয় ঠাণ্ডা আৰু গৰম, এই 2টা মৌচুমতে খেতি কৰিব পাৰে। বছৰ বাকী সময়ছোৱাত খেতি পথাৰ এনে থাকে। 2 নম্বৰ অসমৰ কৃষকসকলে এতিয়াও পুৰণিকলীয়া কৃষি ব্যৱস্থা, আচপূৰ্ণ ভূমি ব্যৱস্থা, বৈজ্ঞানিক চিন্তা চৰ্চাৰ অভাৱ, উপযুক্ত বজাৰৰ অভাৱ আদি কৃষকসকলৰ দুৰৱস্থাৰ কাৰণ। মানে সেই পুৰণি কালত আদিম যুগৰ পৰা যে অসমত খেতি কাম কৰি আছে সেই ব্যৱস্থা এতিয়াও চলি আছে। তাৰমানে বৈজ্ঞানিক ক্ষেত্ৰত সিমান আগবঢ়া নহয়, যাৰ কাৰণে অসমৰ কৃষি ক্ষেত্ৰ বেছি পিছ পৰি আছে। 2 নম্বৰত আছে চমুটোকা লিখিব দিছে। ক নম্বৰটো হৈছে বনজ সম্পদ, এইটোৰ বিষয়ে চমুটোকা লিখিব লাগিব। উত্তৰটো হৈছে আমি ব্যৱহাৰ কৰা যিবোৰ সম্পদ জন্মে বা আমাক লগা যিবোৰ সম্পদ বনৰ পৰা পাওঁ
সেইবোৰ সম্পদ হ'ল বনজ সম্পদ, মানে সাধাৰণতে বনৰ পৰা আহৰণ কৰা সম্পদসমূহ হৈছে বনজ সম্পদ। বনজ সম্পদ বুলি ক'লে বিভিন্ন ধৰণৰ গছ গছনি, জীৱ জন্তু, চৰাই চিৰিকটি সকলোকে বুজায়। খ নম্বৰত আছে খনিজ সম্পদ। পৃথিৱীৰ ভূগৰ্ভত থকা খনিবোৰৰ পৰা আহৰণ কৰা সম্পদবোৰ হৈছে খনিজ সম্পদ। অসম থকা খনিজ সম্পদবোৰ হ'ল খাৰুৱা তেল, কয়লা, প্ৰাকৃতিক গেছ আৰু চূণশিল। গ নম্বৰত আছে জলজ সম্পদ। পানীৰ পৰা আমি যিবোৰ সম্পদ আহৰণ কৰোঁ সেই সম্পদবোৰক জলজ সম্পদ বুলি কোৱা হয়। জলজ সম্পদৰ ভিতৰত বিভিন্ন ধৰণৰ মাছ, নানা ধৰণৰ উদ্ভিদ আদি প্ৰধান। খ নম্বৰত আছে কৃষিজ সম্পদ। কৃষিৰ যোগেদি উৎপাদন কৰি পোৱা সম্পদবোৰকে কৃষিজ সম্পদ বোলে। অসমৰ প্ৰায় 70% লোক কৃষিজীৱী। অসমৰ প্ৰায়ভাগ লোকৰ প্ৰধান জীৱিকা হৈছে কৃষি। ধান, মৰাপাট, কুঁহিয়াৰ, ঘেঁহু, চাহ ইত্যাদি কৃষিজ সম্পদৰ ভিতৰত পৰে। আজিৰ ভিডিঅ' এইখিনিলৈকে, আৰু ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।